গোৱালপাৰাৰ লক্ষীপুৰত অঘটন মাকৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই শিশুৰ। লক্ষীপুৰ থানাৰ অন্তৰ্গত পূবকাঠুৰী গাঁৱৰ ফুলচান আলীৰ পুত্ৰ ইব্ৰাহিম আলী 5 বছৰ আৰু একেখন গাঁৱৰ হাছিম আলীৰ কন্যা মেহিক চুলতানা 6 বছৰ যোৱাকালি আবেলি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয়। ঘটনাস্থলীত SDRF বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সন্ধিয়া হোৱাৰ বাবে উদ্ধাৰ অভিযান স্থগিত ৰাখে। আজি ৰাতিপুৱা মেহিক চুলতানা নামৰ কিশোৰীগৰাকীৰ ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠে মৃতদেহ আৰু স্থানীয় ৰাইজে মৃতদেহটো অৱশেষত উদ্ধাৰ কৰে। এতিয়ালৈকে ইব্ৰাহিম আলী নামৰ কিশোৰজনৰ সন্ধান পোৱা নাই যদিও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে। কালি 4টামান বজাত ইয়াতে আমি অলপ চিঞৰ বাখৰ শুনা পালো। আমি ওচৰতে দোকানত আছিলো, দৌৰি আহিলো। আহি মানে তাৰ মাকক দেখা পালো। দুটা বাচ্চা আছিল, 4টা বাচ্চা আছিল এক লগতে। তাৰ ভিতৰত দুটা বাচ্চা তাৰমানে নিৰুদ্দেশ হোৱাৰ পিছত মানে হাল্লা চিল্লা লাগি গ'ল। স্থানীয় ৰাইজে লগে লগে পানীত নামি অভিযান চলালে, তাতে কোনো ধৰণৰ মানে মানুহ নাপোৱাৰ পিছত আমি পুলিচক অৱগত কৰিলো। লগে লগে লক্ষীপুৰ ভাৰপ্ৰাপ্ত বিষয়া, চাৰ্কেল অফিচাৰ, ADC সকলোকে জনোৱা হ'ল আৰু সকলোৱে লগে লগে এইটোৰ মানে প্ৰচেষ্টা চলালে। OC আহিলে, চাৰ্কেল অফিচাৰ আহিলে, DSP সাহেব আহিলে। ইয়াতে মোটামুটি ধৰক ৰাতি 8টা, 8:30, 9টালৈকে চেষ্টা চলাইছে, কিন্তু SDRF বাহিনী আহি পাওঁতে অলপ দেৰি হ'ল। যিহেতু গোৱালপাৰাৰ পৰা সিহঁতে আহিছে, আহি বৰষুণৰ হ'ল মানে লাইটৰ অসুবিধা, যাৰ কাৰণে ৰাতি কোনো প্ৰচেছ চলোৱা নাই। ৰাতিপুৱা মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছে, কিন্তু ষ্টাৰ্ট কৰাৰ আগতে এটা লাষ্ট ৰাইজৰ মানে বাঢ়ি উঠিছে। ৰাইজৰ আগত ৰাইজে এইটো উদ্ধাৰ কৰিছে। বাকী এটাৰ কাৰণে এতিয়া প্ৰচেছ চলাই আছে। ইয়াতে হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। এটা ডাঙৰ তাৰমানে দুৰ্ঘটনা হৈছে। তো ইয়াৰ স্থানীয় ৰাইজে বিচাৰি আছে যাতে মানে সুকলমে লাষ্টটো উদ্ধাৰ হয়। ইয়াৰ কাৰণে আশাবাদী হৈ মানুহ ইয়াতে থিয় হৈ আছে। আৰু মোৰ কথা হ'ল, মই মানে গভৰ্ণমেণ্টক অনুৰোধ কৰিছো যাতে দুখীয়া পৰিয়াল সিহঁতৰ নিজ ব্যৱস্থাটো যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা হয়, যাৰ কাৰণে এটা অনুৰোধ কৰিছো।